প্ৰথমতেই সমূহ ইছলাম ধৰ্মী লোকলৈ পবিত্ৰ ঈদ উল ফিতৰ ৰমজান মাহৰ যি ৰোজা আছিল তেখেতসকললৈ মই শুভেচ্ছা জনাইছোঁ আৰু গোটেই মাহটো তেখেতলোকে যেনেদৰে ৰোজাৰ নিয়ম সেই ৰোজাৰ নিয়ম পালন কৰি এই পবিত্ৰ ঈদটো পালন কৰে। গতিকে মই সকলোৰে শান্তি সম্প্ৰীতি বজাই ৰাখি এই ঈদত ভাতৃত্ববোধ ৰক্ষা কৰি সকলোৱে পালন কৰক আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই ঈদৰ ৰমজানৰ যিটো দুৱা সেইটো যাতে পৃথিৱীখন শান্তি বিৰাজ কৰে তাৰ বাবে তেখেতসকললৈ মই আন্তৰিক অন্তৰৰ পৰা প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোৰে পুনৰ মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৰমজান মাহ শেষ হ'বলৈ 2-3 দিনমান বাকী আছে আৰু আগন্তুক ঈদৰ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভকতগাঁও জিলা পৰিষদৰ অন্তৰ্গত সমূহ ৰাইজক মোৰ ফালৰ পৰা ঈদৰ উপলক্ষে আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। ৰমজান হৈছে শান্তিৰ আৰু ত্যাগ প্ৰতিজ্ঞা স্বৰূপ। আমি ইয়াতে আগন্তুক ঈদৰ উপলক্ষে আমি যি হিন্দু মুছলিম খ্ৰীষ্টান জৈন আছোঁ চবেই মিলিজুলি শান্তিৰ সম্প্ৰীতি বজাই ৰাখি আমি চলি যাম বুলি মোৰ আশাবাদী আৰু সকলোলৈ মোৰ ফালৰ পৰা অন্তিমবাৰ বাবে সকলোসমূহ ৰাইজক সকলো ধৰ্মীয় লোকক মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।